ইন্টাৰেষ্টিং ভিডিঅ' জুবিন দাক 67 years এগৰাকী মহিলাই জুবিন দাক বিয়াৰ বাবে প্ৰস্তাৱ দিবলৈ আহিছিলে। মই শুনি আচৰিত হৈছোঁ। আৰু জুবিন দায়েও এই ভিডিঅ'টোত উল্লেখ কৰি গৈছিলে আপোনালোকে জুবিন দাৰ মুখেৰে শুনক এই ভিডিঅ'টোত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, স্কিপ নকৰিব, শেষলৈকে চাব আৰু গোটেই কথাখিনি তেতিয়াহে গম পাব আৰু কি জুবিন দায়ে ক'লে এই ভিডিঅ'টোত আপোনালোকে শুনা পাব। গতিকে আহক আমি ভিডিঅ'টো শেষলৈকে চাওঁ। কথা এটা কম মানে কি বস্তুবোৰ একেহে গৈ আছেতো আমাৰ গোটেই আজি প্ৰগ্ৰেমটো গোটেই এটা ইণ্টাৰেষ্টিং ষ্টৰি কওঁ। ইটছ ভেৰি ইণ্টাৰেষ্টিং। আজি মই যেতিয়া ৰাতিপুৱা শুই উঠিছোঁ 1:30 বজাত, সেইটো মোৰ কাৰণে 1:30 ৰাতিপুৱা। চ' এজনী মাইকী মানুহ আহিছে, she is like 67 years old, আৰু আহি মোক সুধিছে আমাৰ সম্পৰ্কটো কি হ'ল। So it's interesting. Look at that. I was like shocked. মই নখ কাটি আছিলোঁ দেই। So তেওঁ মোক সপোনত দেখে আৰু মোক কৃষ্ণ বুলি ভাবে, তেওঁ নিজক ৰাধা বুলি ভাবে। So I keep meeting people like those, like তো মই 1 ঘণ্টামান কথা পাতিলোঁ। এতিয়া সম্পৰ্কটো মানে কি মানে এতিয়া তেওঁক মই বিয়া কৰিব লাগে। মোৰ লগতো ঢেৰ মানুহ থাকে, 10টামান থাকে, চবে চাই আছে মানে সব আৰু সবকে কৈছে যে আপোনালোক ওলাই যাওক, মই একদম পাৰ্চনেল কথা পাতিম। মই বোলো কিবা পাৰ্চনেল পাতে এতিয়া। And she's pretty old. পুতেকেও বিয়া পাতিলে, এতিয়া মই বিয়া পাতিব লাগে। So মই তাৰ পৰা ওলাই আহি মানে ইয়ালৈ আহিছোঁ আজি। So it's very different actually. আৰু মই এনেকুৱা অদ্ভুত মানুহ লগ পাওঁ মানে they really loves me. That's the thing. That's a love. তেওঁ মোক সপোন